নমস্কাৰ। আমি আজি পুনৰ দশম মানৰ বাবে কাৰ্বন আৰু তাৰ যৌগ এই পাঠটোৰ ঠিক মাজৰ পৰা ধৰি পিছৰ ফালৰ কথাখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। আচলতে ইয়াৰ আগত আমি পোহৰ পাঠটো প্ৰায় 3টামান ক্লাছৰ ভিতৰত শেষ কৰিছোঁ আৰু কাৰ্বন আৰু তাৰ যৌগ এই পাঠটো দীঘল হোৱাৰ বাবে আমি একেটা ক্লাছতে শেষ কৰাটো সম্ভৱ নহয়, সেইবাবে আমি ভাগে ভাগে এইটো লৈ আগবাঢ়িছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তুকেইটা মই বৰ্ডত এণ্ট্ৰি কৰি লোৱা নাই, কাৰণ কিছুমান ছবিৰ কাৰণে আমাক হয়তো বৰ্ডখন দৰকাৰ হ'ব। আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম। আমি এইটো এনেকৈ লিখিলেও হ'ব, কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম। কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম। এতিয়া কাৰ্বন যৌগৰ আমি পাঠ্যপুথিৰ মতে যাম। কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম বুলি কওঁতে আমাৰ প্ৰথম পইণ্টটোতে আহিছে দহন। কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম বুলি কওঁতে আমাক প্ৰথম পইণ্টটোতে দিছে দহন। এতিয়া দহন বুলি ক'লে আমি কি বুজিম, এই কথাটো আমি ক্লাছ 8তে পাই আহিছোঁ যে অক্সিজেনৰ উপস্থিতিত কোনো এটা দাহ্য পদাৰ্থ জ্বলি যোৱাকৈ বা জ্বলি পেলাই তাপ আৰু পোহৰ উৎপন্ন হোৱা যিটো প্ৰক্ৰিয়া, প্ৰতিটো ক্ষেত্ৰত পোহৰ উৎপন্ন নহ'বও পাৰে কিন্তু তাপ উৎপন্ন হ'বই, সেই প্ৰক্ৰিয়াটোকে দহন বুলি কয়। আৰু দহনত কি উৎপন্ন হয়? মূলতে কাৰ্বন ডাই অক্সাইড গেছ। এতিয়া পোহৰৰ কথাটো আহিল, সেই কথাটো এইকাৰণে ক'লোঁ যে আমি যদি কয়লাৰ টুকুৰা এটা লৈ পেলাই কয়লাৰ টুকুৰাটো দহন কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি তাপ পাম, তাত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব, কিন্তু তাৰ পৰা ইমান বেছি পোহৰ উৎপন্ন নহয়। এতিয়া কাৰ্বন যৌগৰ দহন বুলি কওঁতে মূলতে আজি এই শব্দটো আলোচনা কৰিম যে হাইড্ৰ'কাৰ্বনৰ দহন। ইয়াৰ আগৰ ক্লাছটোত কাৰ্বন যৌগৰ ঠাইত মই কেইবাবাৰ হাইড্ৰ'কাৰ্বন বুলি কৈছিলোঁ, আৰু তেতিয়া কৈছিলোঁ যে হাইড্ৰ'কাৰ্বনৰ কথাটো পিছলৈ আহিব। এতিয়া হাইড্ৰ'কাৰ্বন বুলি কওঁতে প্ৰকৃতিত কাৰ্বন প্লাছ হাইড্ৰজেন, কাৰ্বন আৰু হাইড্ৰজেনে মিলি সৃষ্টি কৰা যৌগবোৰক আমি কি বুলি ক'ম? হাইড্ৰ'কাৰ্বন বুলি ক'ম সহজভাৱে। যে প্ৰকৃতিত কাৰ্বন আৰু হাইড্ৰজেনে মিলি সৃষ্টি কৰা বা উৎপন্ন কৰা যৌগবোৰ হৈছে হাইড্ৰ'কাৰ্বন। এতিয়া দহন বুলি কওঁতে যে প্ৰকৃতিত যিবিলাক কাৰ্বন যৌগ আছে, এই কাৰ্বন যৌগবিলাক আমি অৰ্থাৎ হাইড্ৰ'কাৰ্বনবিলাকক আমি দহন কৰিব পাৰোঁ। আৰু হাইড্ৰ'কাৰ্বনবিলাকক দহন কৰিলে কি উৎপন্ন হয়? তাপ আৰু পোহৰ উৎপন্ন হয়। তাৰ ভিতৰত আমি এটা উদাহৰণ লওঁ যে আমি আলোচনা কৰি আছোঁ দহন, এই কথাটো মোহাৰি নিদিওঁ বাৰু। দহন আমি যদি মিথেন গেছ লওঁ, CH4 মিথেন গেছ লওঁ, আৰু মিথেন গেছ লৈ পেলাই যদি মিথেন গেছক আমি দহন কৰোঁ, অক্সিজেনৰ উপস্থিতিত দহন হ'ব, অক্সিজেন নহ'লে দহন নহ'ব। অক্সিজেনৰ উপস্থিতিত যদি আমি মিথেন গেছ দহন কৰোঁ, তেতিয়াহ'লে মিথেন গেছ দহন কৰিলে আমি ইয়াৰ পৰা কি পাম? প্ৰথম কথা আমাৰ তাপ উৎপন্ন হ'ব, প্লাছ আমাৰ কি উৎপন্ন হ'ব? পোহৰ উৎপন্ন হ'ব। তাপ আৰু পোহৰ উৎপন্ন। এইটো এটা উদাহৰণে লৈছোঁ। এইদৰে পৃথিৱীত অসংখ্য হাইড্ৰ'কাৰ্বন আছে যিবোৰ আমি দাহ্য পদাৰ্থ বুলি গণ্য কৰোঁ আৰু সেইবিলাকৰ দহন ঘটাব পাৰি। আৰু কাৰ্বন যৌগবিলাকৰ অৰ্থাৎ হাইড্ৰ'কাৰ্বনবিলাকৰ দহন ঘটালে কি উৎপন্ন হয়? তাপ আৰু পোহৰ উৎপন্ন হয়। এইখিনিতে এটা কথা আমাৰ মন কৰিবলগীয়া আছে যে কাৰ্বন যৌগ বুলি কওঁতে আমি সিদিনা আলোচনা কৰি আহিছোঁ যে কাৰ্বন যৌগ দুবিধ। এবিধ হ'ল সম্পৃক্ত কাৰ্বন যৌগ আৰু আনবিধ হ'ল অসম্পৃক্ত কাৰ্বন যৌগ। এই কথাটো আগৰ ক্লাছত আলোচনা কৰিছোঁ। এতিয়া সম্পৃক্ত কাৰ্বন যৌগৰ ক্ষেত্ৰত যদি আমি সম্পৃক্ত কাৰ্বন যৌগবিলাকৰ দহন ঘটাওঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম? নীলা শিখা পাম। নীলা শিখা। আৰু ইয়াত ধোঁৱা উৎপন্ন নহয়। ইয়াত কি উৎপন্ন নহয় বুলি কৈছে? ধোঁৱা উৎপন্ন নহয়। কাক দহন ঘটালে? সম্পৃক্ত হাইড্ৰ'কাৰ্বনবিলাকক দহন ঘটালে। ইয়াৰ আমি উদাহৰণ ল'ব পাৰোঁ LPG। আমাৰ প্ৰত্যেকৰে ঘৰত ব্যৱহাৰ কৰা LPG গেছ। LPG গেছ হ'ল প্ৰপেন আৰু বিউটেন, C3। LPG গেছটো হ'ল C3H8 প্লাছ C4H10, প্ৰপেন আৰু বিউটেনৰ এটা মিশ্ৰণ। এই প্ৰপেনটো কি? সম্পৃক্ত হাইড্ৰ'কাৰ্বন। সিদিনা কৈছিলোঁ এলকেন। আৰু বিউটেনটো কি? সম্পৃক্ত হাইড্ৰ'কাৰ্বন।
দুইটা সম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ মিশ্ৰণটো আমি ঘৰত LPG হিচাপে ব্যৱহাৰ কৰোঁ, লিকুইফাইড পেট্ৰলিয়াম গেছ। গতিকে LPGটো হ'ল সম্পৃক্ত হাইড্ৰ'কাৰ্বন, সেইকাৰণে LPG জ্বলালে কি উৎপন্ন হয়? নীলা শিখা উৎপন্ন হয়। তোমালোকে নিজৰ নিজৰ ঘৰত LPG ষ্ট'ভটো জ্বলাওঁতে উৎপন্ন হোৱা শিখা লক্ষ্য কৰিবা। আকৌ যদি আমি অসম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটাওঁ, অসম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটালে ধোঁৱাযুক্ত অসম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটালে কি উৎপন্ন হ'ব? ধোঁৱাযুক্ত হালধীয়া শিখা, ধোঁৱাযুক্ত হালধীয়া শিখা উৎপন্ন হ'ব। অসম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটালে ধোঁৱাযুক্ত হালধীয়া শিখা উৎপন্ন হ'ব। আমি তাৰ এটা উদাহৰণ ল'ব পাৰোঁ। আমাৰ হাতত তাত মমবাতি আছে। আমি যদি এই মমবাতিডাল জ্বলাওঁ তেতিয়াহ'লে লক্ষ্য কৰিবা ইয়াত যিটো শিখা উৎপন্ন হৈছে, এই শিখাটো কিন্তু হালধীয়া। এই শিখাটো হালধীয়া। এই শিখাটো হালধীয়া এইকাৰণে হৈছে যে মম ইউ হাইড্ৰ'কাৰ্বন, কাৰ্বন যৌগ। এই মমটো হ'ল অসম্পৃক্ত হাইড্ৰ'কাৰ্বন। এতিয়া অসম্পৃক্ত হাইড্ৰ'কাৰ্বন জ্বলিলে হালধীয়া শিখা উৎপন্ন হ'ব। ইয়াৰ পৰা ধোঁৱা ওলাব, ইয়াত ধোঁৱা ওলাই আছে। আৰু যদি সংপৃক্ত আমি নুমুৱাই দিছোঁ, যদি সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন হয় তেতিয়াহ'লে তাৰপৰা নীলা শিখা উৎপন্ন হ'ব। আকৌ কৈছোঁ, আমি ঘৰত ব্যৱহাৰ কৰা LPG গেছটো হৈছে সংপৃক্ত হাইড্ৰ'কাৰ্বন, কি প্ৰপেন আৰু বিউটেনৰ মিশ্ৰণ। সেইকাৰণে LPG গেছটো কি হয়? নীলা শিখা ওলাই বাৰ্ণাৰত। এতিয়া মমডাল হ'ল অসম্পৃক্ত হাইড্ৰ'কাৰ্বন, সেইকাৰণে মমডাল জ্বলাওঁতে হালধীয়া শিখা উৎপন্ন হৈছে। এতিয়া আমি কি বুজিলোঁ? যে প্ৰকৃতিত যিবিলাক আমাৰ কাৰ্বনযুক্ত যৌগ আছে, অৰ্থাৎ হাইড্ৰ'কাৰ্বনখিনি, এই হাইড্ৰ'কাৰ্বনখিনি আমি দহন ঘটাব পাৰোঁ। আৰু দহন ঘটালে তাপ আৰু পোহৰ উৎপন্ন হয়। যদি সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটাওঁ তেতিয়াহ'লে নীলা শিখা উৎপন্ন হ'ব, তাত ধোঁৱা উৎপন্ন নহয়। উদাহৰণ LPG, ই প্ৰপেন আৰু বিউটেনৰ মিশ্ৰণ। আৰু যদি অসম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটাওঁ তেতিয়াহ'লে হালধীয়া শিখা উৎপন্ন হ'ব, আৰু সেই শিখা হ'ব ধোঁৱাযুক্ত, যেনেকৈ আমি অলপ আগত মমবাতিডাল জ্বলালোঁ। এতিয়া আমি চাম বেলেগ এটা পইণ্টলৈ যাম, যে প্ৰকৃতিত সম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটালেও কিন্তু হালধীয়া শিখা উৎপন্ন হ'ব পাৰে। কথাটো অকণমান মন দি চাব লাগিব যে প্ৰকৃতিত সম্পৃক্ত হাইড্ৰ'কাৰ্বন, আকৌ আগৰ উদাহৰণটোকে লৈছোঁ CH4 মিথেন। মিথেনক যদি আমি জ্বলাই দিওঁ তেতিয়াহ'লে কি পাম? আমি তাপ পাম প্লাছ নীলা শিখা, নীলা শিখাৰ পোহৰ, নীলা শিখাৰ পোহৰ উৎপন্ন হ'ব। LPG গেছটো জ্বলি থকা লক্ষ্য কৰিলোঁ। এতিয়া কি ক'ব খুজিছোঁ? যে সম্পৃক্ত হাইড্ৰ'কাৰ্বন লাইক মিথেন, সম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটালেও হালধীয়া শিখা উৎপন্ন হ'ব পাৰে। ইট ইজ পচিবল, বাট ৱেন? কেতিয়া? এই সম্পৃক্ত হাইড্ৰ'কাৰ্বনটোৰ দহন ঘটিবৰ কাৰণে তাক যিমানখিনি অক্সিজেন লাগে, যদি সিমানখিনি অক্সিজেন পোৱা নাযায়, অৰ্থাৎ অক্সিজেনৰ পৰিমাণটো যদি কম হয়, অৰ্থাৎ কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত বা কম পৰিমাণৰ বায়ুৰ পৰিৱেশত যদি আমি সম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন ঘটাওঁ তেতিয়া কিন্তু তাত নীলা শিখা উৎপন্ন নহ'ব, তাত হালধীয়া শিখাৰ উৎপন্ন হ'ব। When oxygen is not sufficient to burn the saturated hydrogen. এতিয়া আমি আন এটা বস্তুলৈ আহিম, সেইটো হ'ল, সেইটো অতি জৰুৰী কথা। কাৰণ আমাৰ ইয়াৰ পিছত যেতিয়া আমি দুটা হাইড্ৰ'কাৰ্বনৰ দুটা বিক্ৰিয়াৰ কথা পঢ়িম, এটা হ'ল আমাৰ যোগাত্মক বিক্ৰিয়া, আনটো প্ৰতিস্থাপন বিক্ৰিয়া, তাত আমাৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি আগতীয়াকৈ এটা কথা আলোচনা কৰিব খুজিছোঁ। মই অকণমান ৰিভিউ কৰি দিছোঁ যে ইয়াৰ আগত আমি সমযোগিতাৰ কথা আলোচনা কৰিছিলোঁ আৰু কাৰ্বন যৌগৰ শ্ৰেণীবিভাগ কৰোঁতে এলকেন, এলকিন আৰু এলকাইনৰ কথা কৈছিলোঁ। এলকেন, এলকিন আৰু এলকাইন যৌগৰ কথা কৈছিলোঁ। অকণমান মনত পেলাই লওক যে এলকেন, অকণমান পূৰ্বৰ কথা মনত পেলাই লওক, তেতিয়া সুবিধা হ'ব। এলকেন যৌগ হ'বলৈ হ'লে কাৰ্বন পৰমাণুবোৰৰ মাজত সদায় কি থাকিব লাগিব? একবান্ধন থাকিব লাগিব। এই কথাখিনি আগৰ ক্লাছটোত কৈছোঁ। আৰু ইহঁতৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতি আসক্তি অতি কম, সেইকাৰণে ইহঁতক সম্পৃক্ত হাইড্ৰ'কাৰ্বন বুলিও কোৱা হয়, পেৰাফিন বুলিও কোৱা হয়।
আৰু এলকিন যদি এলকিন যৌগ হয়, যদি এলকিন যৌগ হয় তেতিয়াহ'লে যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত মিনিমাম যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনি থাকিবই লাগিব। আৰু ইয়াক আমি কি কওঁ? অসম্পৃক্ত হাইড্ৰকাৰ্বন বুলি কওঁ। আৰু যদি এলকাইন যৌগ হয়, তেতিয়াহ'লে মিনিমাম যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনি থাকিবই লাগিব। সেইটো বেছিক কথাটো, সেইটো আগৰ ক্লাছটোত আমি কৈছিলোঁ। আজি আমাক প্ৰয়োজন হৈছে কাৰণে অকণ মনত পেলাই দিওঁ। এতিয়া সিদিনাও কৈছিলোঁ, আজিও কৈছোঁ যে এলকেইন যৌগবিলাকৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতি আসক্তি একেবাৰেই কম, গতিকে ইহঁতক সম্পৃক্ত বিক্ৰিয়া বুলিও কোৱা হয়। তেতিয়াহ'লে এলকাইনৰ ক্ষেত্ৰত ইহঁতৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতি আসক্তি লৈ আমি কিছু কথা আলোচনা কৰিব পাৰোঁ। সেই কথাটোহে জানিব বিচাৰিছোঁ। এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত দেখা গৈছে যে ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত এলকাইন যৌগবিলাক, খুব মন দি কথাটো বুজিব লাগিব, এলকাইন যৌগবিলাক আটাইতকৈ বেছি সক্ৰিয়, তাতকৈ কম সক্ৰিয় হ'ল এলকিন যৌগবিলাক, আৰু আটাইতকৈ কম সক্ৰিয় হ'ল এলকেইন যৌগবিলাক। কি ক'লো? যে ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত এলকাইন যৌগবিলাক আটাইতকৈ বেছি সক্ৰিয়, তাতকৈ কম সক্ৰিয় এলকিন, আৰু আটাইতকৈ কম সক্ৰিয় হ'ল এলকেন। কিয়? বাট হোৱাই? লেট আছ ডিছকাছ ইট। আমি এই বস্তুটো এতিয়া চাম যে কি কাৰণতনো এলকাইন যৌগবিলাক আটাইতকৈ বেছি সক্ৰিয়, এলকিনবিলাক তাতকৈ অলপ কম সক্ৰিয়, আৰু এলকেনবিলাক একেবাৰে কম সক্ৰিয়। আমি এটা এলকাইন যৌগ চেইথাইন এক্সাম্পল লৈ ল'ম এতিয়া। এলকাইন আমি বিক্ৰিয়াবিলাকৰ যেতিয়া যোগাত্মক আৰু প্ৰতিস্থাপন বিক্ৰিয়া আলোচনা কৰিম তেতিয়া কথাটো বেছি ক্লিয়াৰ হ'ব। এতিয়া কেৱল সক্ৰিয়তাৰ ক্ৰমটোৰ কথা আলোচনা কৰোঁ। এলকাইন গ্ৰেটাৰ দেন এলকিন গ্ৰেটাৰ দেন এলকেন। অৰ্থাৎ এই গ্ৰেটাৰ দেন চিনটো দিছোঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতি যিটো আসক্তি, সেইটো। এতিয়া এলকাইন যৌগ হ'লে মূল কথাটোলৈ এলকাইন যৌগ হ'লে কাৰ্বন পৰমাণুৰ মাজত আমি কি পাম? ত্ৰিবান্ধনি পাম। মিনিমাম যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত ত্ৰিবান্ধনি থাকে। এলকিন হ'লে মিনিমাম যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত দ্বিবান্ধনি, আৰু এলকেন যৌগ হ'লে প্ৰতিটো কাৰ্বন পৰমাণুৰ মাজত একবান্ধনি। এতিয়া যদি যৌগটো এলকাইন যৌগ হয়, অৰ্থাৎ ন্যূনতম যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত ত্ৰিবান্ধনি থাকে, এই ত্ৰিবান্ধনিৰ, আকৌ কৈছোঁ, এই ত্ৰিবান্ধনিৰ এযোৰ বান্ধনি সুস্থিৰ। আমি ধৰি ল'লোঁ এই শুদ্ধ চিন মাৰি দিছোঁ, অকণমান ছবিটো ডাঙৰকৈ আঁকি দিওঁ, তেতিয়া বোধহয় বেছি পৰিষ্কাৰ হ'ব। কাৰ্বন 1 2 3 কাৰ্বন, আমি ধৰি ল'লোঁ এই মাজৰ বান্ধনিযোৰ সুস্থিৰ। ইহঁত দুইটা কাৰ্বন পৰমাণুৱে ইলেক্ট্ৰন শ্বেয়াৰ কৰি মাজৰ যিযোৰ বান্ধনি সৃষ্টি কৰিছে সেইযোৰ সুস্থিৰ, আৰু বাকী দুযোৰ বান্ধনি অস্থিৰ। অস্থিৰ বান্ধনি দুযোৰৰ এযোৰ বান্ধনি বেছি অস্থিৰ, এইটো মই পূৰণ চিনেৰে বুজাইছোঁ, আৰু এযোৰ বান্ধনি অলপ কম অস্থিৰ। অস্থিৰ মানে কি? সক্ৰিয়। গতিকে এলকাইন যৌগটোৱে যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া কৰিব, তাৰ বেছি অস্থিৰ বান্ধনিযোৰ, অৰ্থাৎ বেছি সক্ৰিয় বান্ধনিযোৰ যিকোনো মুহূৰ্তত ভাগি যাব, ভাগি পেলাই ইয়াৰ ইলেক্ট্ৰন দুটা মুকলি হৈ পৰিব। গতিকে ইয়াতে আমি সক্ৰিয় অৱস্থাত থকা বান্ধনি কেইযোৰ পালোঁ? দুযোৰ, আৰু সুস্থিৰ অৱস্থাত থকা বান্ধনি হ'ল এযোৰ। এলকিনৰ ক্ষেত্ৰত ছবিটো ডাঙৰকৈ আঁকো। এলকিনৰ ক্ষেত্ৰত যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজত দ্বিবান্ধনি আছে। এই দ্বিবান্ধনিৰ এযোৰ বান্ধনি সুস্থিৰ, এযোৰ বান্ধনি অস্থিৰ, অৰ্থাৎ সক্ৰিয়। ইয়াত সক্ৰিয় বান্ধনি এযোৰ আছে। আৰু এলকেনৰ ক্ষেত্ৰত কাৰ্বন পৰমাণুবোৰ কেৱল একবান্ধনিৰ দ্বাৰা যোজিত হৈ আছে। এই বান্ধনিবোৰ সুস্থিৰ বান্ধনি, ষ্টেবল।
যেহেতু এলকাইনত দুজোৰ অস্থিৰ বান্ধনি আছে, সক্ৰিয় বান্ধনি আছে, গতিকে এলকাইন যৌগৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতি আসক্তিটো বেছি হ'ব, ই সোনকালে ৰাসায়নিক বিক্ৰিয়া কৰিব। আকৌ কৈছোঁ, যেহেতু এলকাইন যৌগবিলাকত দুজোৰ সক্ৰিয় বান্ধনি আছে, গতিকে এলকাইন যৌগবিলাকৰ সোনকালে ৰাসায়নিক বিক্ৰিয়া কৰিব। এই সক্ৰিয় বান্ধনিবোৰ ভাগি যাব, ষ্টেবল যিটো সুস্থিৰ বান্ধনি সি থাকিব। এলকিন যৌগত সক্ৰিয় বান্ধনি এযোৰ আছে, গতিকে ইয়াৰ ৰাসায়নিক সক্ৰিয়তাটো এলকাইনতকৈ কম হ'ব, অৰ্থাৎ এলকাইনৰ বেছি হ'ব। আৰু যদি এলকেন হয়, এলকেনৰ ক্ষেত্ৰত কাৰ্বন পৰমাণুবোৰ সদায় একলজি বান্ধনিৰ দ্বাৰা জড়িত হৈ আছে। একলজি বান্ধনিবোৰ সুস্থিৰ বান্ধনি, গতিকে ইহঁতৰ ৰাসায়নিক সক্ৰিয়তাটো একেবাৰে কম হ'ব। এই কথাটো আমি মনত ৰাখিব লাগিব, এইকাৰণেই যে ইয়াৰ পিছত আমি অসম্পৃক্ত হাইড্ৰকাৰ্বনে দেখুওৱা যোগাত্মক বিক্ৰিয়াৰ কথা আলোচনা কৰিম, তাত আমাৰ এই কথাটো প্ৰয়োজন হ'ব। লেট আছ বেক টু দেট পইণ্ট। এতিয়া আমি আলোচনা কৰিম যোগাত্মক বিক্ৰিয়া, এডিশ্যন ৰিয়েকশ্যন। যোগাত্মক বিক্ৰিয়া এইখিনিতে এটা কথা মন কৰিবা যে আমাৰ যোগাত্মক বিক্ৰিয়া আমাৰ প্ৰথম যিটো পাঠ ৰসায়ন বিজ্ঞানৰ আমাৰ তাতো আছে, কিন্তু সেইটো হ'ল ইনঅৰ্গেনিক কেমেষ্ট্ৰি, অজৈব ৰসায়ন। আৰু ইয়াত আমি যিটো যোগাত্মক বিক্ৰিয়াৰ কথা আলোচনা কৰিম সেইটো হ'ল জৈৱ ৰসায়ন। যোৱাবাৰ মেট্ৰিক পৰীক্ষা এটা কুৱেশ্যন আহিছিলে প্ৰতিস্থাপন বিক্ৰিয়াৰ ওপৰত, তেতিয়া অকণমান কনফিউজন হৈছে, মানে প্ৰতিস্থাপন বিক্ৰিয়াটো ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ পৰা লিখিবনে অৰ্গেনিক কেমেষ্ট্ৰিৰ পৰা লিখিব, কিন্তু আচলতে অৰ্গেনিক কেমেষ্ট্ৰিৰ পৰা বিচাৰিছিলোঁ। এতিয়া সেইকাৰণে আমি জৈৱ ৰসায়ন বিভাগলৈ আহিছোঁ। এতিয়া তাত আমাৰ যোগাত্মক বিক্ৰিয়া, ইয়াৰ আমি উদাহৰণ ল'ম যে নিকেল অনুঘটকৰ উপস্থিতিত নাম্বাৰ 1 আমি ইয়াত কি উদাহৰণ ল'ম যে ইথাইন যৌগ C2H2 ইথাইন। ইথাইনে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰি ইয়াত বিক্ৰিয়া কৰিবৰ কাৰণে অনুঘটক লাগিব। অনুঘটক হৈছে নিকেল আৰু তাপ লাগিব, বাহিৰৰ পৰা আমি তাপ প্ৰয়োগ কৰিব লাগিব। নিকেল অনুঘটকৰ উপস্থিতিত আমি তাপ প্ৰয়োগ কৰিব লাগিব। আমাক কিমান ডিগ্ৰী তাপ লাগিব আমাৰ মেইন বুকত দিয়া নাই, বোধহয় এইটো 750 ডিগ্ৰী চেলচিয়াছ মান হ'ব নেকি, তোমালোকে যদি ৰেফাৰেঞ্চ বুক পোৱা অকণমান চাবা। এতিয়া নিকেল অনুঘটকৰ উপস্থিতিত তাপ প্ৰয়োগ কৰিলে ইথাইন যৌগবিলাক ইথিনলৈ ৰূপান্তৰিত হয়, C2H4। এতিয়া এই ঘটনাটো কেনেকৈ ঘটে সেইটো আমি বান্ধনি দেখুৱাই পেলাইছোঁ। ইথাইন যৌগ এলকাইন, ইথাইন এলকাইন, মনত আছে নহয়? এতিয়া C2H2 কাৰ্বন 1 2 3 কাৰ্বন, এইটো এটা হাইড্ৰজেন, এইটো এটা হাইড্ৰজেন। আমি বান্ধনিৰ দ্বাৰা এই বস্তুটো উপস্থাপন কৰিম। বিক্ৰিয়া কৰিব হাইড্ৰজেনৰ লগত। এতিয়া বিক্ৰিয়াৰ ফলস্বৰূপে উৎপন্ন হৈছে C2H4 অৰ্থাৎ ইথিন, কাৰ্বন দ্বি বান্ধনি কাৰ্বন 1 2 3 4 4টা হাইড্ৰজেন। এই ঘটনাটো কেনেকৈ ঘটিছে আমি চাওঁ। অলপ আগত কৈছিলোঁ যে যদি এলকাইন যৌগ হয় তেতিয়াহ'লে তাত যি ত্ৰিবান্ধনি থাকে তাত এযোৰ বান্ধনি সুস্থিৰ, ধৰি ল'লোঁ মাজৰ বান্ধনিযোৰ সুস্থিৰ, বাকী দুযোৰ সক্ৰিয় বান্ধনি দুযোৰৰ আমি ধৰি ল'লোঁ ওপৰৰ বান্ধনিযোৰ বেছি সক্ৰিয় আৰু তলৰযোৰ কম সক্ৰিয়। এই ক্ৰছ চিনটোৰে মই সক্ৰিয়তা বুজাবলৈ খুজিছোঁ। যিহেতু ওপৰৰ বান্ধনিযোৰ বেছি সক্ৰিয়, গতিকে যেতিয়া নিকেল অনুঘটকৰ উপস্থিতিত আমি তাপ প্ৰয়োগ কৰি ইথাইনক হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিম, তেতিয়া ই কি কৰিব, ইয়াৰ অৱস্থাটো কি হ'ব যে হাইড্ৰজেনৰ লগত এইটো কাৰ্বন, এইযোৰ সুস্থিৰ বান্ধনি, আৰু এইযোৰ কম সক্ৰিয় বান্ধনি, এইটো কাৰ্বন, এইটো হাইড্ৰজেন। এই সক্ৰিয় বান্ধনিযোৰ ভাগি পেলাই ইয়াৰ ইলেক্ট্ৰন দুটা দুফালে মুকলি হৈ পৰিব। মুকলি হৈ পৰিলে এই হাইড্ৰজেনটো ইতিমধ্যে হাইড্ৰজেন অণুটো ভাগি ইয়াৰ পৰা এটা হাইড্ৰজেন পৰমাণু আহি ইয়াত লাগিল, এটা হাইড্ৰজেন পৰমাণু আহি ইয়াত লাগিল, বান্ধনিৰ সৃষ্টি কৰিলে। কি হৈ গ'ল? C2H4 এইটো যৌগ। এতিয়া এই কথাটো ইমানতে ৰৈ নাযায়।
এটা ইথাইনটো আহি ইথিন হোৱাৰ পিছত ইট উইল বি কনভাৰ্ট টু ইথেন সেইটো কেনেকৈ হ'ব আমি সেইটো জানো ইথেন এটা ইথেন আহিল কাৰ্বন দ্বি বান্ধনি ইথিন আহিল কাৰ্বন দ্বি বান্ধনি হাইড্ৰোজেন দেন ইট ইজ হাইড্ৰোজেন এইটো কি ইথিন এলকিন এটা ইথিনক আকৌ আমি কাৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিম প্লাছ হাইড্ৰোজেন আৰু বিক্ৰিয়াটো হ'বৰ বাবে কণ্ডিশ্যন একেটাই মেইনটেইন কৰিব লাগিব নিকেল অনুঘটক লাগিব আৰু তাপ লাগিব অনুঘটকটোনো কি মই ৰিয়েকশ্যনটোৰ পিছত কৈ আছোঁ নিকেল অনুঘটক লাগিব আৰু তাপ লাগিব এতিয়া কি হ'ব ইয়াৰ পৰা উৎপন্ন হ'ব আমি বান্ধনিৰ কথাটোলৈ পিছত আহিম it will be C2H4 by this way so C2H4 ethene plus hydrogen nickel অনুঘটক তাপ কি হৈ যাবগৈ C2H6 ইথিন গৈ ইথেন হ'ব এটা আমি বান্ধনিৰে চাম এটা বান্ধনিৰে চাওঁতে কি হ'ব কাৰ্বন ডাবল বন্ড কাৰ্বন হাইড্ৰোজেন দেন হাইড্ৰোজেন দেন হাইড্ৰোজেন দেন হাইড্ৰোজেন প্লাছ হাইড্ৰোজেন এতিয়া গৈ এইটো নিকেল তাপ আৰু C2H6 ইথেন এতিয়া এই ঘটনাটো কেনেকৈ হয় যেতিয়া হাইড্ৰোজেনটো ইয়াত ৰিয়েকশ্যন কৰিবলৈ আহিব আহোঁতে কি হ'ব অলপ আগত কৈছোঁ যে ইথিনৰ ক্ষেত্ৰত ধৰি ল'লোঁ তাৰ এযোৰ বান্ধনি সুস্থিৰ আৰু এযোৰ বান্ধনি অস্থিৰ বা সক্ৰিয় ইয়াৰ আগত দেখুৱাইছে ইথাইনৰ ক্ষেত্ৰত কেনেকৈ সক্ৰিয় বান্ধনিটো ভাগি গৈছে এইটো যিহেতু সক্ৰিয় বান্ধনি গতিকে ই যেতিয়া হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিব কণ্ডিশ্যনটো এইটো থাকিব নিকেল অনুঘটক আৰু তাপ তেতিয়া কি হ'ব যে কাৰ্বন পৰমাণু দুটাৰ মাজত যিটো সুস্থিৰ বান্ধনি সেইটো নাভাগে সেইটো থাকিব আৰু বাকী যিকেইটা হাইড্ৰোজেন অলৰেডি ইয়াত কাৰ্বন পৰমাণুৰ লগত যুজিত হৈ আছে এক বান্ধনিৰ দ্বাৰা সেইটো থাকিব এই অস্থিৰ বান্ধনিটো অৰ্থাৎ সক্ৰিয় বান্ধনিটো ভাগি গ'ল ভাগি এই কাৰ্বনটোৰ ইলেক্ট্ৰনটো এইফালে মুকলি হ'ল এই কাৰ্বনটোৰ ইলেক্ট্ৰনটো এইফালে মুকলি হ'ল এই যিটো হাইড্ৰোজেন এই হাইড্ৰোজেন অণুটো ভাগি পেলাই ইয়াৰ এটা হাইড্ৰোজেন পৰমাণু আহি ইয়াত বান্ধনিৰ সৃষ্টি কৰিলে এটা হাইড্ৰোজেন পৰমাণু আহি ইয়াত বান্ধনিৰ সৃষ্টি কৰিলে আল্টিমেটলি ই হৈ গ'লগৈ তাৰমানে এই প্ৰক্ৰিয়া অৰ্থাৎ যোগাত্মক বিক্ৰিয়া আৰু যেতিয়া সি ইথেন হৈ গ'ল এইটো গঠন তেতিয়া আমি চাওঁ যে কাৰ্বন পৰমাণুৰ চাৰিওটা যুজতা এক বান্ধনিৰ দ্বাৰা সম্পৃক্ত হৈ আছে গতিকে কোনো কাৰণত ই আৰু বেলেগে ৰিয়েকশ্যন নকৰে ই কৰিলে বেলেগ ৰিয়েকশ্যন কৰিব পাৰে প্ৰতিস্থাপন বিক্ৰিয়া কৰিব পাৰে কিন্তু যোগাত্মক বিক্ৰিয়া আৰু ইয়াৰ দ্বাৰা নহ'ব কাৰণ ষ্টেবল কণ্ডিশ্যনলৈ আহি গ'ল এই সুস্থিৰ অৱস্থা প্ৰাপ্ত হৈ গ'ল অৰ্থাৎ যোগাত্মক বিক্ৰিয়াত কি হয় যে অসম্পৃক্ত হাইড্ৰকাৰ্বনবিলাকে হাইড্ৰোজেন বা আন কোনো একলজিমূলক সেইটো যে অকল হাইড্ৰোজেনৰ লগতে বিক্ৰিয়া হ'ব সেইটো নহয় কিন্তু আন একলজিমূলকৰ লগতো ইয়াৰ বিক্ৰিয়া হ'ব আমি আগৰ পাঠটোত মূলক আৰু বিষম পৰমাণুৰ কথা কৈ আহিছোঁ আগৰ ক্লাছটোত গতিকে এইটো আমি দেখুৱাওঁতেহে ইয়াত উদাহৰণতে হাইড্ৰোজেন লৈছোঁ গতিকে হাইড্ৰোজেন বা আন কোনো একলজিমূলকৰ লগত অসম্পৃক্ত হাইড্ৰকাৰ্বন যুজিত হৈ সম্পৃক্ত হাইড্ৰকাৰ্বন সৃষ্টি কৰে তাকে আমি কি বুলি ক'ম যোগাত্মক বিক্ৰিয়া এতিয়া এই কথাটো কৈ থওঁ বাৰে প্ৰতি কৈছিলোঁ অনুঘটক কেটলিষ্ট হয়তো বহুত ষ্টুডেণ্টৰ মনত আছে কাৰোবাৰ নাথাকিব পাৰে সেইকাৰণে ৰিপিট কৰি দিছোঁ অনুঘটকবোৰ হ'ল কিছুমান ৰাসায়নিক পদাৰ্থ যিবিলাক পদাৰ্থই ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰি বিক্ৰিয়াটোৰ গতিবেগটো নিয়ন্ত্ৰণ কৰে কিন্তু সেই বিক্ৰিয়াটোত অনুঘটকটোৰ কোনো পৰিৱৰ্তন নহয় যেনেকৈ আমাৰ ইথাইন আহি পেলাই এইটো দুইটা ৰিয়েকশ্যন নাও উই কেন কম্বাইন বোথ দ্য ৰিয়েকশ্যন ইকুৱেলি সেইকাৰণে বৰ্ডখন আজি নোট কৰি লোৱা নাই চাবা এতিয়া আমি ইকুৱেল কৰি দিম দুইটা ৰিয়েকশ্যন একেলগ কৰি দিম উইথ বণ্ডিং কাৰ্বন ট্ৰিপল বন্ড কাৰ্বন হাইড্ৰোজেন প্লাছ হাইড্ৰোজেন নিকেল তাপ বনটো ভাঙি গ'ল সক্ৰিয় বনটো ভাঙি কাৰ্বন ডাবল বন কাৰ্বন
হাইড্ৰোজেন 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 ইথাইন আহি ইথিন হ'ল প্লাছ এগেইন হাইড্ৰোজেন আকৌ হাইড্ৰোজেনৰ লগত ৰিয়েকশ্যন হ'ব নিকেল তাপ ই গৈ পেলাই কি হ'বগৈ কাৰ্বন কাৰ্বন হাইড্ৰোজেন 2 3 then 4 then 5 then 6 আমি দুইটা ৰিয়েকশ্যন কম্বাইন কৰিম ই আছিল ইথাইন ই হ'ল ইথাইন ইথাইন ভাগি পেলাই হ'লগৈ ইথিন আৰু ইথিন ভাগি পেলাই হ'লগৈ ইথেন তাকে আমি আকৌ বেলেগকেও ক'ব পাৰোঁ যে এলকাইন এলকাইন যৌগটো ভাঙি পেলাই হ'লগৈ এলকিন আৰু এলকিন যৌগৰ পৰা ই আহি পেলাই হ'লগৈ এলকেন আৰু এলকেন হোৱাৰ পিছত কি ষ্টেবল হৈ গ'ল অৰ্থাৎ সুস্থিৰ দুইটা ৰিয়েকশ্যন কম্বাইন কৰিম এতিয়া নিকেল অনুঘটকটো হ'ল নিকেল অনুঘটক কি বুলি কৈছিলোঁ যে অনুঘটকবিলাকে ৰাসায়নিক বিক্ৰিয়া তাৰ গতিবেগটো নিয়ন্ত্ৰণ কৰে কিন্তু ৰাসায়নিক বিক্ৰিয়াটোত সিহঁতৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ ইথাইন আহি পেলাই ইথিন হওঁতে নিকেল আহি ইয়াত সংযুক্ত হোৱা নাই আকৌ ইথিন গৈ ইথেন হওঁতেও নিকেল আহি ইয়াত সংযুক্ত হোৱা নাই গতিকে সেই কথাটো আমাৰ ক্লিয়াৰ ইয়াৰ পিছত আমি আলোচনা কৰিম প্ৰতিস্থাপন বিক্ৰিয়াৰ ওপৰত প্ৰতিস্থাপন বিক্ৰিয়া মই ভাবোঁ এইখিনিলৈকে তোমালোকৰ প্ৰায় ক্লিয়াৰ হৈছে বুলি ভাবিছোঁ এতিয়া আহিম প্ৰতিস্থাপন বিক্ৰিয়া এইটো আমি জৈৱ যৌগৰ ক্ষেত্ৰত হোৱা প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম অজৈৱ যৌগৰ ক্ষেত্ৰত নহয় এটা প্ৰতিস্থাপন বিক্ৰিয়া হ'ল যে নিৰ্দিষ্ট পৰিৱেশত সম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ কাৰ্বন পৰমাণুবোৰৰ লগত যুজিত হৈ থকা হাইড্ৰোজেন পৰমাণুকেইটা আন কোনো একযোজী মূলক বা পৰমাণুৰ দ্বাৰা এটা এটাকৈ অপসাৰিত হয় আৰু সেই মূলক বা পৰমাণুটো নিজে প্ৰতিস্থাপিত হয় তাকে কয় প্ৰতিস্থাপন বিক্ৰিয়া নিৰ্দিষ্ট পৰিৱেশত কাৰ্বন যৌগৰ বা হাইড্ৰ'কাৰ্বন কাৰ্বন পৰমাণুৰ লগত যুজিত হৈ থকা হাইড্ৰোজেন কেইটাক আন কোনো একযোজী মৌল বা পৰমাণুৰ দ্বাৰা অপসাৰিত হয় আৰু সেই একযোজী মৌল বা মৌলৰ পৰমাণু বা মূলকটো নিজে তাত যুজিত প্ৰতিস্থাপিত এইটোৱে প্ৰতিস্থাপন বিক্ৰিয়া লেট আছ টেক দ্য এক্সাম্পল তেতিয়া কথাটো বেছি ক্লিয়াৰ হ'ব আমি মিথেন ল'লোঁ CH4 মিথেন ল'লোঁ এইটো মহাই লওঁ বৰ্ডখন জেগাটো বেছিকৈ লাগে ইয়াত সৰুকৈ লিখি লৈছোঁ প্ৰতিস্থাপন বিক্ৰিয়া আমি মিথেন ল'লোঁ CH4 মিথেনে যেতিয়া ক্লৰিনৰ লগত বিক্ৰিয়া কৰিব ইয়াৰ বাবে আমাক লাগিব ছানলাইট সূৰ্যৰ পোহৰ ছানলাইট লাগিব তেতিয়া কি হ'ব এই মিথেনৰ এটা হাইড্ৰোজেন পৰমাণু ক্লৰিনৰ দ্বাৰা প্ৰতিস্থাপিত হ'ব তাৰমানে কি হ'ব ইয়াৰ পৰা এটা হাইড্ৰোজেন আঁতৰি যাব আঁতৰি ই হ'বগৈ CH3Cl প্লাছ HCl আৰু হাইড্ৰক্লৰিক এচিডৰ এটা অণু উৎপন্ন এই ঘটনাটো কেনেকৈ ঘটে মই দুভাগত লৈ লওঁ নেকি ভাবিছোঁ দুভাগত লৈ ল'লে ক্লিয়াৰ কৰিবলৈ বেছি ভাল হ'ব CH4 প্লাছ Cl2 কি লাগিব বুলি ক'লোঁ সূৰ্যৰ পোহৰ ছানলাইট আৰু কি উৎপন্ন হ'ব CH3Cl প্লাছ HCl এতিয়া এই ৰিয়েকশ্যনটো কেনেকৈ ঘটিছে সেই কথাটো ইয়াত আমি চাওঁ মিথেন কাৰ্বন হাইড্ৰোজেন এগেইন হাইড্ৰোজেন চাৰিটা হাইড্ৰোজেন চাৰিফালে যুজিত হৈ আছে একো মানে
সূৰ্যৰ পোহৰৰ উপস্থিতিত যেতিয়া ইয়াৰ লগত ক্লোৰিনে বিক্ৰিয়া কৰিব বিক্রিয়া করতে এই ক্লোরিন অণুটোত ক্লোরিন পরমাণু আছে কেটা দুটা এই ক্লোরিন অণুটো ভাঙি পেলাই ই দুটা ক্লোরিন পরমাণুলে বিভক্ত হৈ গ'ল আৰু এটা ক্লোরিন পরমাণু আহি এই হাইড্রোজেনটো কিয়াৰ পৰা আঁতৰাই দিলে আঁতৰাই দি এই ক্লোরিনটো ইয়াত আহি নিজে বহি গ'ল আৰু হাইড্ৰোজেনটো আহি আনটো ক্লোরিন পরমাণুৰ লগত লগ হৈ কি সৃষ্টি কৰিলে HCl অৰ্থাৎ ইয়াত আহি পেলাই কি হ'বগৈ সি ইয়াত হাইড্ৰোজেন কাৰ্বন ক্লোরিন এটো Cl ক্লোরিন এগেইন হাইড্ৰোজেন আৰু ইয়াৰ লগত লাগি পেলাই হৈ গ'ল প্লাছ HCl অৰ্থাৎ মিথেনৰ ইয়াত চাৰিটা হাইড্ৰোজেন আছিল তাৰে এটা হাইড্ৰোজেন আঁতৰি গ'ল আঁতৰি পেলাই আমি ইয়াত হাইড্ৰোজেনটো দেখাম ক্লোৰিনটো ইয়াত দেখাম যেটো ছবিটো তাত দেখুৱাইছে গতিকে ক্লোৰিনটো ইয়াত আহি লাগি গ'ল অৰ্থাৎ CH3Cl ইয়াক কোৱা হ'ব ক্লোৰো মিথেন বিক্ৰিয়াটো ইমানতে শেষ হৈ গ'ল এবাৰ কি হ'ব এই যেটো ক্লোৰোমিথেন আছে CH3Cl তাৰ আকৌ ক্লোৰিনে বিক্ৰিয়া কৰিব কন্ডিশন একেটাই সানলাইট লাগিব এবাৰ আৰু এটা হাইড্ৰোজেন পৰমাণু একে ধৰণে ইয়াৰ পৰা আঁতৰি যাব সেম প্ৰসিডিউৰ আঁতৰি যাব যেতিয়া আঁতৰি গ'লে ইয়াত কি হ'ব CH2Cl2 আৰু কি উৎপন্ন হ'ব প্লাছ HCl ইয়াক কোৱা হ'ব ডাইক্লোৰোমিথেন এইবাৰ এই ডাইক্লোৰোমিথেনটোৱে প্ৰসিডিউৰ একেটাই কিন্তু একে ধৰণে ক্লোৰিন অণুবিলাক ভাঙি এটা ক্লোৰিন পৰমাণু এটা হাইড্ৰোজেন আঁতৰাই দিব আৰু আঁতৰি যোৱা সি নিজে প্ৰতিস্থাপিত হ'ব আনটো ক্লোৰিন পৰমাণু আঁতৰি যোৱা হাইড্ৰোজেনৰ সৈতে লগ হৈ HCl সৃষ্টি কৰিব ডাইক্লোৰোমিথেন এবাৰ ডাইক্লোৰোমিথেন লৈ ল'লো CH2Cl2 ডাইক্লোৰোমিথেনৰ লগত আকৌ ক্লোৰিনে বিক্ৰিয়া কৰিলে ইন দ্য প্ৰেজেন্স অফ সানলাইট তেতিয়া কি হ'ব এবাৰ আৰু এটা হাইড্ৰোজেন আঁতৰি গ'লে এইটো হ'ব CHCl3 প্লাছ HCl ইয়াক কোৱা হয় ক্লোৰোফৰ্ম এই বস্তুটো গোন্ধ পালে মানুহ সংজ্ঞাহীন হৈ পৰে শেষত এটা হাইড্ৰোজেন আছে এবাৰ কি আহিব CHCl3 প্লাছ ক্লোৰিন ইন দ্য প্ৰেজেন্স অফ সানলাইট কি উৎপন্ন হ'ব এবাৰ এই হাইড্ৰোজেনটো আঁতৰি গ'লে কি হৈ যাব CCl4 প্লাছ HCl ইয়াক কোৱা হ'ব কাৰ্বন টেট্ৰাক্লোৰাইড অৰ্থাৎ আমাৰ যৌগটো আছিল মিথেন এবাৰ আমি মন দি চাওঁ যৌগটো আছিল আমাৰ মিথেন CH4 য'ত কাৰ্বন পৰমাণুটোৰ চাৰিওফালে চাৰিটা হাইড্ৰোজেন পৰমাণুহে যোজিত হৈ আছিল প্ৰথমতে আৰু তাৰপিছত সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লোৰিনে এই মিথেনৰ এটাকৈ হাইড্ৰোজেন আঁতৰাই তাৰ ঠাইত সি নিজে প্ৰতিস্থাপিত হ'ল অৰ্থাৎ আৰম্ভণিতে আছিলগৈ আমাৰ এই অণুটো এইটো মিথেন আৰু প্ৰতিস্থাপন বিক্ৰিয়াৰ মই পুৰাকৈ নাই লিখা প্ৰতিস্থাপন বিক্ৰিয়াৰ শেষত গৈ পেলাই হ'লগৈ কাৰ্বন ক্লোৰিন এই চাৰিটা ধাপত প্ৰতিস্থাপন বিক্ৰিয়াটো সংঘটিত হ'ল কিতাপত আমাক এটা ধাপেহে দেখুৱাইছে চাৰিটা ধাপত প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হোৱাৰ ফলত মিথেন অণুটো কাৰ্বন টেট্ৰাক্লোৰাইডলৈ ৰূপান্তৰিত এই ধৰণৰ বিক্ৰিয়াক কি বুলি ক'ম আমি প্ৰতিস্থাপন বিক্ৰিয়া অৰ্থাৎ সম্পৃক্ত হাইড্ৰকাৰ্বনৰ কাৰ্বনৰ লগত যোজিত হৈ থকা হাইড্ৰোজেন পৰমাণুবোৰ আন কোনো একযোজী পৰমৌলৰ পৰমাণু বা মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হয় অৰ্থাৎ নিজে প্ৰতিস্থাপিত হ'ব সেই মূলকৰাই আৰু সেইটোকে কি বুলি ক'ব প্ৰতিস্থাপন বিক্ৰিয়া আৰু ইয়াৰ কণ্ডিশ্যনটো কি থাকিব লাগিব সানলাইট সূৰ্যৰ পোহৰ এইখিনিতে এটা কথা হয় যে ক্লোৰিনেনো কি কাৰণত কেতিয়াবা ষ্টুডেণ্টে সুধিলে ভাল লাগে অৱশ্যে ইয়াৰ আগত মই প্ৰথমকেইটা ভিডিঅ' আপলোড কৰোঁতে বোধহয় পোহৰ পাঠটোতে আছিল নে খাদ্যৰ পাচন পাঠটোত আছিল সেই পাহৰি গৈছোঁ কোনোবা এটা
ভিডিঅ'ত মোৰ ইউটিউব চেনেলটো অলৰেডি আটাইকেইটা ভিডিঅ' আপলোড হৈ আছে কোনোবা এটা ভিডিঅ'ত মই মেইনলি ক্লাছ 10ৰ ষ্টুডেণ্টখিনি মুখ্য কৰি পেলাই মোৰ হোৱাটছআপ নাম্বাৰটো দি দিছিলোঁ আৰু তাত মই কৈছিলোঁ যে তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে মোক এই হোৱাটছআপ নাম্বাৰত মোলৈ প্ৰেৰণ কৰিবা আৰু তেতিয়া মই পিছৰ ভিডিঅ' ক্লাছবিলাকত তোমালোকৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম আৰু ডিছকাছ কৰিলে কি হ'ব যে গোটেই ষ্টুডেণ্টখিনি উপকৃত হ'ব আজি যদি বৰঙাবাৰীৰ এজন ষ্টুডেণ্টে মোক এটা কুৱেশ্যন কৰে আৰু মই তেতিয়া পিছৰ ক্লাছত সেই কুৱেশ্যনটো ডিছকাছ কৰি দিম আপলোড কৰি দিম ইউটিউবত আপলোড কৰি দিলে যিমান ষ্টুডেণ্ট চাব চবেই সেই কুৱেশ্যনটোৰ এনচাৰটো বুজি পাব বেনিফিটটো চবৰে হ'ব মই ভাবোঁ তোমালোকৰ পৰা তেনেকুৱা সঁহাৰি পাম বুলি আই হোপ ইট এতিয়া আমি চাম মই সেইকাৰণে প্ৰশ্নটো এতিয়া নিজে কৰিছোঁ যে কি কাৰণততো ক্লৰিনে মিথেনৰ এই হাইড্ৰজেন পৰমাণুকেইটাক আঁতৰাই দিব পাৰিলে হোৱাই কি কাৰণত ক্লৰিনে মিথেনৰ হাইড্ৰজেন পৰমাণুকেইটাক আঁতৰাই দিব পাৰিলে হাইড্ৰজেনৰ যোজ্যতা মান ক্লৰিনৰ যোজ্যতা মান ইয়াৰ মূল কাৰণ হ'ল যে কাৰ্বনৰ লগত বান্ধনি সৃষ্টি কৰাৰ ক্ষেত্ৰত হাইড্ৰজেনৰ কাৰ্বনৰ প্ৰতি আসক্তি যিমান আছে ক্লৰিনৰ কাৰ্বনৰ প্ৰতি আসক্তি তাতকৈ বেছি আছে অৰ্থাৎ এই ক্ষেত্ৰত ক্লৰিনটো বেছি ষ্ট্ৰং সেইকাৰণে সি হাইড্ৰজেনক আঁতৰাই দিব পাৰিলে ইয়াৰ পিছত আমি এই পাঠটোৰ শেষৰ ফালে আলোচনা কৰিব লাগিব ইথানলৰ বিক্ৰিয়া বা কাপোৰত কিদৰে চাবোনৰ ফেন উঠে এই কথাখিনি আমি আৰু এটা ক্লাছত শেষ কৰিব পাৰিম মই আশা ৰাখিম যে মই আকৌ কৈছোঁ কথাটো প্ৰতিটো ভিডিঅ'ৰ শেষত এই কথাটো কওঁ যে মোৰ এই যিটো প্ৰচেষ্টা যে ইউটিউবৰ জৰিয়তে ক্লাছৰ কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰা তাৰ মই নিজে কিবা বিখ্যাত হ'ব খোজা নাই কিন্তু মই চিন্তা কৰিছোঁ কি যিহেতু লকডাউন চলি আছে আমাৰ মেট্ৰিক কেণ্ডিডেটখিনি অন্ততঃ উপকৃত হয় আৰু সেইকাৰণে মই এতিয়াও কৈছোঁ যদি তোমালোকৰ কিবা কুৱেশ্যন থাকে ইংৰাজী মিডিয়ামেই হওক অসমীয়া মিডিয়ামেই হওক যদি কিবা কুৱেশ্যন থাকে আমি আলোচনা কৰা পাঠবোৰৰ ওপৰত তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰ প্ৰেৰণ কৰিবা কিন্তু একেদিনাই ঢেৰ কুৱেশ্যন আলোচনা কৰিব পৰা নহ'ব তৎসত্ত্বেও মই যিমানখিনি পাৰিম মোৰ দ্বাৰা যিমান সম্ভৱ আই কোপাৰেট উইথ ইউ আৰু মই আশা ৰাখিম তোমালোক অলপ হ'লেও উপকৃত হোৱা থেংক ইউ